Hello everyone, welcome to my YouTube channel Let's Know. দৰ্শকসকল মোৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক RTI আইনৰ অধীনত তথ্য বিচাৰি কেনেকৈ ছেকেণ্ড আপিল কৰা হয় তাক ব্যক্ত কৰিম। দৰ্শকসকল, কোনো ভাৰতীয় নাগৰিকে তথ্য বিচাৰি RTI পিটিশ্যন ফাইল কৰাৰ 30 দিনৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা কোনো উত্তৰ নেপালে তাকে লৈ ফাৰ্ষ্ট আপিল কৰাটো কোনো উত্তৰ বা তথ্য পিটিশ্যনাৰে লাভ নকৰাত নাইবা ফাৰ্ষ্ট আপিলেট অথৰিটিয়ে যোগান ধৰা তথ্য বা উত্তৰ পিটিশ্যনাৰৰ মনোগ্ৰাহী নহ'লে RTI আইনৰ অধীনত ছেকেণ্ড আপিল সঠিক তথ্য বিচাৰি কৰিব পাৰে। দৰ্শকসকল, ছেকেণ্ড আপিল সাধাৰণতে ইনফৰমেশ্যন কমিশ্যনত দাখিল কৰিব লাগে। ফাৰ্ষ্ট আপিল কৰাৰ 30 দিন উকলি যোৱাৰ দিনাৰ পৰা নাইবা ফাৰ্ষ্ট আপিলেট অথৰিটিয়ে যোগান ধৰা শেহতীয়া কোনো অৰ্ডাৰ বা তথ্যৰ প্ৰাপ্তিৰ তাৰিখৰ পৰা 90 দিনৰ ভিতৰত ছেকেণ্ড আপিল কৰিব লাগে। দৰ্শকসকল, ছেকেণ্ড আপিল কৰিবলৈ পেটিশ্যনাৰে বিচৰা তথ্য ৰাজ্যিক চৰকাৰৰ কাৰ্যালয়ৰ অধীনস্থ হ'লে ষ্টেট ইনফৰমেশ্যন কমিশ্যনত আৰু যদিহে পেটিশ্যনাৰে বিচৰা তথ্য কোনো কেন্দ্ৰীয় চৰকাৰৰ কোনো কাৰ্যালয়ৰ অধীনস্থ হয় তেন্তে চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনত ছেকেণ্ড আপিল দাখিল কৰিব লাগে। দৰ্শকসকল, মনত ৰাখিব, ছেকেণ্ড আপিল ফাইল কৰোঁতে সংলগ্ন কৰিবলগীয়া নথিসমূহ এনেধৰণৰ: 1 নম্বৰ, RTI পিটিশ্যনৰ ৰিচিপ্ট কপি বা পষ্টত পঠিয়ালে তাৰ চিএন টকেন। নম্বৰ 2, পাব্লিক ইনফৰমেশ্যন অফিচাৰে যদি কিবা ৰিপ্লাই দাখিল কৰিছিলে তেন্তে তাৰ কপি। নম্বৰ 3, ফাৰ্ষ্ট আপিলৰ ফৰ্মৰ ৰিচিপ্ট কপি বা ডাকত পঠিয়ালে তাৰ পষ্টেল চিএন টকেনৰ কপি। নম্বৰ 5, ফাৰ্ষ্ট আপিলেট অথৰিটিয়ে যদি কিবা ৰিপ্লাই যোগান ধৰিছিলে তেতিয়াহ'লে তাৰ কপি। নম্বৰ 6, ফাৰ্ষ্ট আপিল পেটিশ্যনৰ ডাকঘৰৰ জৰিয়তে পঠিয়ালে তাৰ পষ্টেল চিএন টকেনৰ কপি। এই আটাইখিনি নথি ছেল্ফ এটেষ্টেড কৰি সুন্দৰ আৰু নিয়াৰিকৈ মাতৃভাষা নাইবা হিন্দী নাইবা ইংৰাজীত ছপা কৰা এখন ছেকেণ্ড আপিল পেটিশ্যন স্বাক্ষৰ কৰি প্ৰস্তুত কৰিব লাগে। আটাইবোৰ নথিৰ 2টা ছেট প্ৰস্তুত কৰি এটা ছেট ৰেজিষ্টাৰ পোষ্টযোগে ইনফৰমেশ্যন কমিশ্যনাৰৰ ৰেজিষ্ট্ৰাৰলৈকে সম্বোধিত কৰি ডাকত দিব লাগে। আৰু ছেকেণ্ড আপিল হাতে হাতেও জমা দিব পাৰে। হাতে হাতে জমা দিলে নিজৰ বাবে ৰখা আবেদনৰ কপিত মোহৰ সম্বলিত ৰিচিপ্ট ছিগনেচাৰ ল'ব নাপাহৰিব। দৰ্শকসকল, আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।